আজি তোমালোকক চোৱা কুৱেশ্যন নম্বৰ 7 এই প্ৰশ্নটি মই কৰি ল'বলৈ ওলাইছোঁ এ বি চি ডি বৰ্গত এংগুল এ ইকুৱেল 4x + 30 ডিগ্ৰী হ'লে এক্সৰ মান উলিওৱা। এই প্ৰশ্নটি চোৱাচোন, ইয়াত এক্সৰ মান উলিয়াব লাগে। ঠিক আছে, এতিয়া ইয়াৰ সমাধানটো মই কেনেকৈ কৰিম চোৱাচোন। এ বি চি ডি এটা বৰ্গ বুলি ক'লে এইটো এটা আমি বৰ্গ বুলি ধৰিব পাৰোঁ। ঠিক আছে, ইয়াৰ নামটো দিছে এ বি চি ডি। গতিকে এ বি চি ডি এইটো আমি বৰ্গ বুলি ধৰিছোঁ। ঠিক আছে, এংগুল এ মানে এই এংগুলটো চাৰিটা আছে, বি আছে, চি আছে, ডি আছে, কিন্তু এংগুল এটো মান দিয়া আছে 4x + 30 ডিগ্ৰী। আৰু চোৱাচোন, যিহেতু বৰ্গ হয়, বৰ্গৰ এই কোণবিলাক কিমান হয় জানানে? এই কোণবিলাকৰ মানটো সদায় 90 ডিগ্ৰী সমান হয়। বৰ্গত সদায় 90 ডিগ্ৰী থাকে। ঠিক আছে, এই এংগুলবিলাকত কিমান থাকে? সমান থাকে, 90 ডিগ্ৰী থাকে। ঠিক আছে, আমি সেইটোৱে লিখিম। যিহেতু এ বি চি ডি এটা বৰ্গ, যিহেতু এটা বৰ্গ হয়, গতিকে আমি লিখিম। গতিকে এংগুল এ ইকুৱেল 90 ডিগ্ৰী হ'ব। ঠিক আছে, এতিয়া এংগুল এ মান কি দিয়া আছে প্ৰশ্নত চোৱাচোন, কি দিয়া আছে? 4x + 30 ডিগ্ৰী ইকুৱেল টু 90। 90 ক'ৰ পৰা পালোঁ জানানে? যিহেতু এংগুল এ বি চি ডি আটাইকেইটা কোণ সমান আৰু 90 ডিগ্ৰী যিহেতু বৰ্গ, সেইকাৰণে আমি 90 লিখিছোঁ এইফালে। আকৌ এংগুল এ মান প্ৰশ্নত দিয়া আছে 4x + 30। এতিয়া চোৱা, ইয়াৰ পৰা আমি কেনেকৈ সমাধান কৰিম। 4x আৰু ইফালে কিমান হ'ব? 90 - 30 ডিগ্ৰীটো একেবাৰে শেষত লিখিলেও হ'ব। কিমান আছে চোৱা, 4x এইফালে আছে কিমান? 90ৰ পৰা 30 গ'ল 60, নহয়নে? তাৰপিছত এতিয়া এক্সটো ৰাখি পেলাই 4টো ডিভাইড হিচাপে যাবগৈ, কাৰণ ইফালে মাল্টিপ্লাই হৈ আছে, নহয় জানো? গতিকে 60/4। তাৰপিছত 4 কিমান যাব? 15, নহয় জানো? গতিকে এক্স ইকুৱেল টু কিমান পালোঁ? 15 ডিগ্ৰী, নহয় জানো? গতিকে এক্সৰ মান পালোঁ 15। এতেকে আমাক এক্সৰ মানে লাগে, এক্সৰ মানটো 15 পালোঁ। এংগুল এ ইকুৱেল কিমান হ'ব? 90 হ'ব। চোৱা।